নমস্কাৰ, ভালে কুশলে আছে? আজি কথা নাপাতোঁ। আজি এটা কবিতা পাঠ কৰিম। কবি বা লেখকটো মই নহয়, কোনোকালে নাছিলোঁ। তথাপিও মাজে মাজে কিবা লিখিছিলোঁ, কবিতাৰ আকাৰতে হওক, গল্প প্ৰবন্ধ। কিবা প্ৰকাশো হৈছিল আগতে। প্ৰকাশিত লেখাবোৰ মোৰ নিজৰ খামখেয়ালি কি ক'ম এইটো ডিচিপ্লিনহীনতা, অসমীয়াত শব্দটো পৰিপাটিহীনতাৰ বাবে বহুত হেৰাই গ'ল। কিছু ক'ৰবাত আছে সিঁচৰতি হৈ। গতিকে ভাবিছোঁ মোৰ এই ডিজিটেল মাধ্যম যোগে তাৰে যিখিনি হাতত আছে সেইখিনি সংগ্ৰহ কৰিম আৰু আপোনালোকৰ আগত পুনৰবাৰ দাঙি ধৰিম। আজি হাতত লোৱা কবিতাটো মোৰ শেহতীয়া মানে যোৱা নৱেম্বৰ মাহতে প্ৰান্তিকত প্ৰকাশ পাইছিল এটা কবিতা। প্ৰান্তিকত মোৰ প্ৰথম কবিতা আৰু বহুত দীঘলীয়া সময়ৰ পিছত ক'ৰবাত প্ৰকাশিত মোৰ কিবা এটা লেখা। দীৰ্ঘ বিৰতি, বহু বছৰ তাৰ আগত, কেইবাবছৰ আগতেই ক'ৰবাত কিবা প্ৰকাশ হৈছিল। লাহে লাহে সেইবোৰো কেতিয়াবা পাঠ কৰিম। আজি শেহতীয়া যিটো কবিতা সেইটোৰ পৰাই আৰম্ভ কৰিছোঁ। কবিতাটোৰ শিৰোনাম আছিল সময় যাত্ৰা। অলপ পৰীক্ষামূলকভাৱে কিবা এটা লিখিছিলোঁ, কম পিছত কেতিয়াবা। সময় যাত্ৰা। সময়বোৰ গলিছে এটুপ এটুপকৈ। ডালিৰ পেইণ্টিঙৰ পৰা গলি গলি মাটিত পৰিছে সময়। মাটিত গজালি মেলিছে সময়ৰ বীজ। ক্ৰমশ বাঢ়ি গৈছে সময়ৰ গছ। শিপাবোৰ মাটি ভেদি সোমাই পৰিছে অতীতৰ বুকুত, ভৱিষ্যতৰ স্বপ্নলৈ। আকাশ চুবলৈ আগবাঢ়িছে ডাল পাত। মোজাৰ্ট, বিথোফেনৰ চিম্ফনী অথবা তানচেনৰ কোনোবা ৰাগত সময়ে উদযাপন কৰিছে স্বাধীনতা। আইনষ্টাইনৰ ৰিলেটিভিটি বুজিবলৈ সময়ে গঢ়িছে নিজৰ পৃথিৱী, য'ৰ পৰা বৰ্খাস্ত হৈছে মানুহ ডাৰউইনৰ থিয়ৰীৰে। মানুহৰ সৈতে সময়ৰ আজন্ম শত্ৰুতা। পৃথিৱীৰ পৰা গৈ সময়ে দখল কৰিছে মহাকাশ, মহাবিশ্ব। ব্ৰহ্মাৰ সৃষ্টিতত্ত্বৰ পৰা বিগ বেঙলৈকে সময়ে বিচাৰিছে নিজৰ অস্তিত্বৰ আদিবিন্দু। সময়ে পঢ়িছে বেদৰ সূত্ৰ, জুমি চাইছে ঈশ্বৰ কণা, কোৱাণ্টাম কণা। সময় মেচিনত সময়ে দেখিছে সময় চক্ৰ হাতত লৈ শ্ৰীকৃষ্ণই শুনাইছে গীতাৰ শ্লোক। শিৱই বজাইছে সময়ৰ ডম্বৰু, নাচিছে তাণ্ডৱ। মাল্টিভাৰ্ছৰ অন্য ডাইমেনশ্যনত সময়ে দেখিছে নিজৰ অন্য ৰূপ। বহুমাত্ৰিক সমীকৰণত দিগ্ভ্ৰান্ত হৈছে সময়। সময় ক্লান্ত হৈছে, পৰিশ্ৰান্ত হৈছে। এটা প্ৰাচীন অদৃশ্য ঘড়ীৰ পৰিধিত নিজক বন্দী কৰি সময়ে লৈছে শেষ উশাহ। এক বিষণ্ণ দুৰ্দশাগ্ৰস্ত সময়ৰ মৃত্যুৰ আয়োজনত আৰম্ভ হৈছে অন্য এক নতুন সময়ৰ পাতনি। ইমানেই সময় যাত্ৰা নামৰ কবিতাটো আপোনালোকৰ আগত দাঙি ধৰিলোঁ, পাঠ কৰিলোঁ। কোনোবাই হয়তো পঢ়িছিল, যিসকলে নাই পঢ়া আজি যদি শুনে কেনে পালে জনাব। প্ৰান্তিকত
প্ৰকাশ হৈছে, গতিকে মানুহে কবিতা বুলিয়ে ভাবে। কিমান কবিতা হৈছে এতিয়া সেইবোৰ পাঠকৰ দৃষ্টিভংগীৰ ওপৰত কথা হ'ব। কি অৰ্থ উলিয়াই আপোনালোকে উলিয়াব। মই নিজে ইয়াৰ একো অৰ্থ বিচাৰি পোৱা নাই। লিখিছিলোঁ, সেইটো এটা ৰহস্যৰ কথা হ'ব যে লিখি মই অৰ্থ বিচাৰি পোৱা নাই পোৱা। অলপ পৰীক্ষামূলক এবষ্ট্ৰাক্ট কবিতা আৰু কিছু কঠিন বিষয় লৈ লিখোঁ বুলি লিখা এটা কবিতা আছিল, মানে নিৰ্মাণ কৰা এটা কবিতা, গঢ় দিয়া কবিতা। এইটো মানুহে যে কয় স্বতঃস্ফূৰ্ত কবিতা, এইবিলাক মই বৰ বেছি বুজি নাপাওঁ, মই বিশ্বাস নকৰোঁ। কবিতা গীত এইবিলাক কোনো স্বতঃস্ফূৰ্ত বুলি কথা নাথাকে। যদি স্বতঃস্ফূৰ্ত হৈছে কাৰোবাৰ, সেয়া তেওঁলোকৰ প্ৰতিভা। কিন্তু বহু ভাল কবিয়ে কৈ গৈছে, তেওঁলোকে নিজেও সেইটো কাম কৰে, যে কবিতা আচলতে সৃষ্টি কৰা হয়, নিৰ্মাণ কৰা হয়। চ' তেনেকুৱা এটা নিৰ্মাণ কৰা এটা কবিতা আপোনালোকৰ ওচৰত আজি পাঠ কৰিলোঁ। কেনেকুৱা পালে ক'ব পাৰে। ইয়াৰ পিছত কেতিয়াবা আৰু আগৰ প্ৰকাশিত যিখিনি হাতত আছে কবিতা হওক, অন্য লেখা হওক, মই এইটো মাধ্যমৰ মাজেৰে আপোনালোকৰ ওচৰলৈ নিয়াৰ প্ৰয়াস কৰিম। ধন্যবাদ।